তো ষষ্ঠ শ্ৰেণীৰ বাবে আজি অনুশীলনী 7টো লৈ আহিছোঁ। ইয়াত ভগ্নাংশৰ বিষয়ে আলোচনা কৰা হ'ব। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু মনোযোগেৰে চাবা, তেতিয়াহে গণিতখিনি কেনেদৰে মই বুজাত সুবিধা হ'ব। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ভগ্নাংশৰ বিষয়ে গণিতখিনি আলোচনা কৰাৰ আগতে আমি কেইটামান কথা জানি লওঁ। ইয়াত প্ৰকৃত ভগ্নাংশ কাক বোলে? যে যিবোৰ ভগ্নাংশৰ লবৰ মান হৰৰ মানতকৈ সৰু হয় তেনেবোৰ ভগ্নাংশক প্ৰকৃত ভগ্নাংশ বোলে। অৰ্থাৎ লবটো হৰতকৈ সৰু। লব কোনটো, হৰ কোনটো? তলত থকাটো লব হৰ হয় আৰু ওপৰত থকাটো কি হয়? লব হয়। গতিকে যাৰ লবৰ মানটো সৰু হয় সেইটো হৈছে কি আমাৰ প্ৰকৃত ভগ্নাংশ। একক ভগ্নাংশ কাক বোলে? যদি প্ৰকৃত ভগ্নাংশ এটাৰ লবৰ মান 1 তেন্তে সেই ভগ্নাংশটোক একক ভগ্নাংশ বোলে। তাৰমানে কি হ'ব লাগে যে ভগ্নাংশটো প্ৰকৃত ভগ্নাংশ হ'ব লাগিব আৰু তাৰ কি হ'ব লাগিব? লবৰ মানটো 1 হ'ব লাগিব। উদাহৰণ কি 3/1 5/1 ইয়াত লবৰ মানটো 1 আছেনে? অপ্ৰকৃত ভগ্নাংশ কাক বোলে? যিবোৰ ভগ্নাংশৰ লবৰ মান ডাঙৰ হ'ব, এইবাৰ হৰত কৰি ডাঙৰ হয় তেনেবোৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশ বোলে। যেনে 4/5 9/14 15/17 এইবিলাক চবকেইটা লবকেইটা ডাঙৰ আছে হৰত কৰি। মিশ্ৰ ভগ্নাংশ কাক বোলে? যে যিবিলাক ভগ্নাংশত সম্পূৰ্ণ বস্তু আৰু প্ৰকৃত ভগ্নাংশ দুয়োটাই থাকে তাকে মিশ্ৰ ভগ্নাংশ বোলে। তাৰমানে ইয়াত এইটো এটা সম্পূৰ্ণ অংশ এটা বুজাইছে, 2 4/1 আৰু এইটো হৈছে ভগ্নাংশ এটা। গতিকে এই দুটা বস্তু যিটো ভগ্নাংশত পোৱা যাব সেইটোকে আমি কি বুলি ক'ম? মিশ্ৰ ভগ্নাংশ বুলি ক'ম। সঠিক ভগ্নাংশ কাক বোলে? যে যিবোৰ ভগ্নাংশৰ হৰবিলাক একে তেনেবোৰ ভগ্নাংশ সঠিক ভগ্নাংশ বোলে। সঠিক ভগ্নাংশ হ'ব লাগিলে কি হ'ব লাগিব? ইয়াৰ যিবিলাক হৰ আছে, এই যে হৰ আছে আমাৰ এইবিলাক, এই গোটেইকেইটাতে কি পাইছোঁ আমি? হৰবিলাক একে পাইছোঁ। গতিকে এইটো কি হ'ব? সঠিক ভগ্নাংশ। আৰু যিবোৰ ভগ্নাংশৰ হৰবিলাক বেলেগ বেলেগ হ'ব তেনেবোৰ ভগ্নাংশক আমি কি বুলি ক'ম? অসদৃশ। এইবিলাক ভগ্নাংশত কি পাইছে? হৰটো এতিয়া 7 আছে, ইয়াত 3 আছে, ইয়াত 5 আছে, বেলেগ বেলেগ হৈছে। গতিকে এইবিলাক ভগ্নাংশক আমি কি বুলি ক'ম? অসদৃশ ভগ্নাংশ বুলি ক'ম। প্ৰথম গণিতটো লৈছোঁ। তলৰ কোনকেইটা প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশ নিৰ্ণয় কৰিব দিছে? 5/2 7/6 18/18 9/16 21/20 20/21 আৰু এইকেইটা দিয়া আছে। তো প্ৰথমে ইয়াত প্ৰকৃত আমি কোনটো পাম? যে যিবোৰ ভগ্নাংশৰ হৰবিলাক ডাঙৰ হয়, এইটোত হৰটো ডাঙৰ, গতিকে এইটো প্ৰকৃত। 5/2 এইটোতো হৰ ডাঙৰ, এইটো প্ৰকৃত। এইটোত দুটা একে আছে, গতিকে এইটো অপ্ৰকৃত হ'ব। কাৰণ একে থাকিলে আমাকতো কোৱা নাই যে হৰ আৰু লব একে হ'ব লাগিব প্ৰকৃতত, গতিকে এইটো অপ্ৰকৃত হ'ব। এইটো হ'ল 18/18টো অপ্ৰকৃত, আমি অপ্ৰকৃতত লিখিছোঁ এইটো। 9/6টো এইটো অপ্ৰকৃত, কাৰণ ইয়াত হৰটো সৰু আছে। 9/6 9/16 এইটো। 21/20 এইটো প্ৰকৃত, হৰটো ডাঙৰ। 21/20 20/21 এইটো অপ্ৰকৃত, ইয়াত হৰটো সৰু আছে, লবটো ডাঙৰ আছে। ইয়াত কি দিছে? a/b যদি a greater than b হয়। যদি a টো b কৰি ডাঙৰ হৈ যায় এইটো প্ৰকৃত হ'ব নে অপ্ৰকৃত হ'ব? লবটো ডাঙৰ হ'ব, লবটো ডাঙৰ হ'লে এইটো অপ্ৰকৃত হ'ব। গতিকে এইটো a/b টো এইটো অপ্ৰকৃত, এইটো অপ্ৰকৃত। b/a যদি b greater than এইটো a, b টো যদি a কৰি সৰু হয়, greater than হয়, এইটো b less than a। যদি b টো a কৰি সৰু হয় তেতিয়াহ'লে এইটো কি হ'ব? প্ৰকৃত হ'ব। তাৰমানে a টো ডাঙৰ হ'ব, গতিকে এইটো প্ৰকৃত হ'ব। b/a এইটো প্ৰকৃত। আৰু এইটো a/b দিছে, যদি a less than b, a টো যদি b কৰি সৰু হয় তেতিয়াও এইটো প্ৰকৃত হ'ব। গতিকে আমি কি পালোঁ? এইকেইটা প্ৰকৃত পালোঁ। এইকেইটা প্ৰকৃত আৰু এইকেইটা প্ৰকৃত। প্ৰথম a/b টো কিন্তু এইটো অপ্ৰকৃত, বাকী কিন্তু এই দুটা প্ৰকৃত। তলৰ ভগ্নাংশবিলাক সংখ্যা ৰেখাত বিন্দু হিচাপে স্থাপন কৰিব দিছে। 4/5টো মই লৈছোঁ। ইয়াক যদি আমি মিশ্ৰ ভগ্নাংশত নিওঁ তেতিয়াহ'লে কি হ'ব? সমস্ত 4 কি হ'ব? 1 হ'ব। বুজি পাইছানে? তেতিয়াহ'লে এই বস্তুটো আমি যদি সংখ্যা ৰেখা এডাল টানো, ইয়াত যদি আমি একডাল সংখ্যা ৰেখা টানো তেতিয়াহ'লে এইটো 0 ধৰা, 1 আছে। গতিকে 1 আৰু 2ৰ মাজত ই থাকিব। এইটো 4/1 আছে, যিহেতু এইটো কি হ'ব? তোমাৰ 1 আৰু 2ৰ মাজত আমি কি কৰিম? ইয়াক 4টা ভাগ কৰিম। 1 2 3 4 এইটো 4 1 2 3 4। গতিকে ইয়াত 1 মিনিট ৰ'বা। ইয়াত আমি শূন্যটো, চাপ'জ আমি শূন্যটো ইয়াতে দিলোঁ,
এইটো আমাৰ 1 কৰি দিছো এইটো 1 হয় এইটো শূন্য নহয় এইটো 1 আৰু এইটো 2 এটা সংখ্যা ৰাখা গতিকে 1 আৰু 2 ৰ মাজত আমি কেইটা ভাগ কৰিছো 4টা ভাগ কিয় 4টা ভাগ কৰিছো যেহেতু 1 সমস্ত 4 ভাগেৰ 1 গতিকে 1 আৰু 2 ৰ মাজত অৰ্থাৎ 1 ৰ সোঁফালে বহিব 4 ভাগেৰ 1 মানে কি 4টা ভাগ কৰিছো তাৰে এটা ভাগ এটা অংক গতিকে এইটো ক'ত বহিব ইয়াতে বহিব 1 ৰ সোঁফালে 1 নম্বৰ ঘৰত এইটো বহিব গতিকে এইটো 5 ভাগেৰ 4 টো আমাৰ ক'ত বহিল এইটোত বহিল এইটো হল চিন তো 5 ভাগেৰ 4 সংখ্যাটো আমাৰ ক'ত বহিব সংখ্যা ৰেখাত ইয়াত বহিব 2 নম্বৰটো লৈছো 3 ভাগেৰ 2 এইটো কি হ'ব চাবা ইয়াত যেটো সমষ্টি নাই আমি ভাঙিব লগা নাই গতিকে ইয়াত কি হ'ব এটা বস্তুক তাৰ মানে 3 ভাগ কৰি তাৰ দুভাগ ল'ব দিছে বুজি পাইছানে গতিকে 0 আৰু 1 ৰ মাজতেই পৰিব 0 আৰু 1 ৰ মাজত পৰিব যেটো সমষ্টিত একো নাই 0 আৰু 1 ৰ মাজত আমি কি কৰিছো 3টা ভাগ কৰিছো এটা 3টা ভাগ কৰি 1 2 এইটো 3 0 আৰু 1 ৰ মাজত 3টা ভাগ গতিকে 3 ভাগেৰ কি আছে 2 আছে গতিকে ইয়াত 2 ঘৰ ইফালে গতিকে ইয়াত পৰিব এইটো 3 ভাগেৰ 2 টো পৰিব ইয়াত এইটো আৰু কি কৰিবা এনেকৈ সংখ্যা ৰেখাত চিনবিলাক দিওঁতে যিকেইটা ঘৰ বাছি ল'বা এইটো 0 ঘৰ লৈছো এইটো 1 ৰ ঘৰ লৈছো গতিকে এইকেইটা দীঘল কৰি দিবা আৰু মাজৰ যিখিনি ভাগ কৰিবা ভাগ কৰা মানে চিনবিলাক সৰু সৰুকৈ দিবা 3 নম্বৰটো আছে 8 ভাগেৰ 9 গতিকে এক সমষ্টিত ভাঙিলে কি হ'ব 8 গুণ 8 এক সমস্ত 8 ভাগেৰ 1 হ'ব বুজি পাইছানে এক সমস্ত 8 ভাগেৰ 1 গতিকে এইটোটো কি হ'ব সংখ্যা ৰেখাত এই বস্তুটো আমি বহাব লাগিলে কি হ'ব 8 ভাগেৰ 9 টো 1 আৰু 2 ৰ মাজত থাকিব 1 আৰু 2 ৰ মাজত কেইটা ভাগ কৰিব লাগিব 8টা ভাগ কৰিব তাৰে এটা ভাগ ল'ব লাগিব গতিকে এটা আমি 8টা ভাগ কৰিম 1 2 3টা 4টা 5টা 6টা 7টা আৰু 8 নম্বৰ ভাগটো আমাৰ কি হ'ব এইটো দীঘল কৰি দিব লাগিব এইটো হল 2 গতিকে 8টা ভাগ কৰি কেইটা ল'ব লাগিছে এটা ভাগ ল'ব লাগিছে গতিকে 1 ৰ সোঁফালে এই ঘৰত এইটো বহিব কি হ'ব 8 ভাগেৰ 9 টো ইয়াত বহিব বুজি পাইছানে 1 নম্বৰ ঘৰত গতিকে এনেদৰে তোমালোকে সংখ্যা ৰেখাত বহাব পাৰিবা ভগ্নাংশবিলাক তো 3 নম্বৰ দি আছে যে সদৃশ ভগ্নাংশত প্ৰকাশ কৰিব দিছে এইখিনি তো 1 নম্বৰটো লৈছো তো সদৃশ ভগ্নাংশত প্ৰকাশ কৰিবলৈ কি কৰিব লাগিব তোমালোকে প্ৰথমতে ইয়াৰ যেটো হৰ আছে হৰবিলাকৰ লসাগু ল'ব লাগিব তো হৰবিলাকৰ লসাগু ল'লে কি হ'ব ইয়াত হৰণজ সংখ্যা কি আছে 3 আছে 3 ৰে আমি হৰণ দিছিলো 5ক নাযায় কাৰণে 5টো নামি আছে 6ক 2 বাৰ আৰু 3ক 1 বাৰ তো ইয়াৰ লসাগু আমি কি পালো লসাগু আমি পালো এইকেইটাৰ গোটেইকেইটাৰ পূৰণফল 5 3 গুণ 15 15 গুণ 30 তো লসাগু হৈছে আমাৰ 30 তো এটা কি কৰিম আমি 5 ভাগেৰ 3 এনেকৈ লম হৰকেইটা একে কৰিম তো গতিকে আমি লসাগু যেটো 30 আছে 30 টো এতিয়া আমি ইয়াত বহাই দিম কেনেকৈ বহাম চাবা 5 ৰ লগত কি পূৰণ কৰিলে 30 পাবা 5 ৰ লগত 6 পূৰণ কৰিলে 30 পাবা ইয়াত এনেকৈ চাব পাৰা এই 5 টো ইয়াত ৰাখি দি বাকি কি আছে 3 গুণ 6 এটা 5 ৰ লগত 6 পূৰণ কৰিলে 30 পাবা যদি তলৰ সংখ্যাটো 6 পূৰণ কৰিছা ওপৰৰ সংখ্যাটো 6 পূৰণ কৰি দিয়া 6 5 গুণ 30 আৰু ইফালে 6 3 গুণ 18 ঠিক এইটুকু আমি এনেকৈ দিম 6 ৰ লগত কি পূৰণ কৰিলে 30 পাম 5 পূৰণ কৰিলে তো এটো যেহেতু আমি তলৰ সংখ্যাটোৰ লগত আমি 5 পূৰণ কৰিছো এবাৰ ওপৰৰ সংখ্যাটোৰ লগত আমি কি পাৰো 5 দিব লাগিব তো 6 5 গুণ 30 ওপৰত কিমান হল 5 আৰু 3 ভাগেৰ 2 3 ৰ লগত 10 পূৰণ কৰিলে 30 পাম গতিকে 2 ৰ লগতো 10 30 ভাগেৰ কি হল 10 দুগুণ 20 তো আমাৰ হৰবিলাক একে হল গতিকে আমাৰ ভগ্নাংশটো কি হল সদৃশ ভগ্নাংশ হল হয়নে হৰবিলাক আমি একে কৰিলো গতিকে আমাৰ ভগ্নাংশটো কি সদৃশ 3 নম্বৰটো লৈছো 5 ভাগেৰ 2 2 ভাগেৰ 1 7 ভাগেৰ 4 4 ভাগেৰ 3 সদৃশ মানে কি যিবিলাক ভগ্নাংশৰ হৰবিলাক একে সদৃশ গতিকে আমি হৰবিলাক একে নাই কাৰণে আমি ইয়াক কি কৰিব লাগিব হৰবিলাক একে কৰিব লাগিব একে কৰিব লাগিলে কি কৰিব লগা হয় যে আমি তাৰ লসাগু ল'ব লগা হয় তো 5 2 7 4 লসাগু কি হ'ব 5 2 7 4 2 দি হৰণ যাব 5 টোক নাযায় নামি আহিছে গতিকে 2 টোক একবাৰ 7 টোক নাযায় নামি আহিছে 4 টোক 2 বাৰ তো লসাগু কি পালো আমি কি পাম লসাগু 5 দুগুণ 10 10 7 গুণ 70 70 দুগুণ কিমান হ'ব 140 তো লসাগু 140 পাইছো লসাগু 140 গতিকে এতিয়া হৰবিলাক একে কৰিম 5 ভাগেৰ 2
সমান 5 লগত কি পূৰণ কৰিলে 140 পাম এটো 5 বাকি 7 দুগুণ 14 14 দুগুণ 28 তাৰ মানে 5 লগত 28 পূৰণ কৰিলে আমি কি পাম 140 পাম তলত যদি 28 পূৰণ দিছো ওপৰত আমি কি দিব লাগিব 28 পূৰণ দিব লাগিব এটোটো 140 এ হল আৰু এটো কি 28 দুগুণ 56 তাৰ পিছত আছে কি 2/1 2/1 টো কি 2 ৰ লগত আমি কি পূৰণ কৰিলে 140 পাম 70 পূৰণ কৰিলে এটো উলিয়াব 2 টো ইয়াত ৰাখা 7 5 35 35 দুগুণ 70 গটে 2 ৰ লগত যদি 70 পূৰণ হ'লে 140 পাম এতিয়া ওপৰৰ সংখ্যাটোৰ লগত আমি কি দিব লাগিব 70 পূৰণ দিব লাগিব তো এটো 140 হল আৰু ওপৰত 70 7/4 আছে 7/4 ৰ লগত এটা 7 ৰ লগত কি পূৰণ কৰিলে 140 হ'ব 2 পূৰণ কৰা এটো 7/4 গতিকে 7 ৰ লগত 20 পূৰণ কৰিলে 140 হ'ব 7 টো সোয়া ইয়াত 7 টো ৰাখা গটে 5 দুগুণ 10 10 দুগুণ 20 7 টো ৰাখি দিলে এইকেইটা বাকিকেইটা গুণফল 20 হয় গতিকে 7 ৰ 20 পূৰণ কৰিলে আমি কি পাম 140 গতিকে 70 লগত আমি কি দিব লাগিব 20 পূৰণ দিব লাগিব গতিকে এটো 140 হল আৰু এটো 20 4 গুণ 80 আৰু 4/3 গতিকে 4 ৰ লগত কি হ'ব এবাৰ 4 পূৰণ কি হ'ব 2 পূৰণ 2 4 গতিকে বাকি থাকিল কি 7 5 গুণ 35 4 ৰ লগত 35 পূৰণ কৰিলে 140 হয় গতিকে ওপৰটোৰ লগত আমি দিম 3 ৰ লগত 35 পূৰণ 140 এটো তো 140 হ'ব আৰু এটো কিবা 5 3 15 5 8 গেলে 3 3 9 10 105 তো ইয়াৰ সোয়া হৰ কেটা কৰে এটাৰ একে হৈছে গতিকে ভগ্নাংশটো আমি সদিকত নিলো চাৰিটি আছে যে অপকৃত ভগ্নাংশবিলাক মিশ্ৰ ভগ্নাংশলৈ নিয়া মিশ্ৰ ভগ্নাংশলৈ নিবলৈ কি কৰিব লাগে আমি এই তলৰ যেটো সংখ্যা আছে এই সংখ্যাটোৰ ওপৰ সংখ্যাটো হৰণ দিব লাগে ইয়াত চাবা 5 দি 9 হৰণ দিলো আমি কেনেকৈ নিয়ে চাবা 5 ৰে 9 হৰণ দিলো 5 ৰে 9 কেইবাৰ যাব একবাৰ যাব ইয়াত 5 বহিব 9 ৰ পৰা 5 গলে কি থাকে 4 থাকে এতিয়া এই যে হৰণ যোৱা যেটো সংখ্যাৰ ভাগফল যেটো পাবা সেই ভাগফলটো তোমাৰ ইয়াতে বহিব চাবা ভাগফলটো ইয়াত সমষ্টি আকাৰে বহিব ইয়াত এটো গোটা সংখ্যা আৰু যেটো সংখ্যাৰে তুমি হৰণ দিছিলা ইয়াত এনেকৈ চিন এডাল দি ভগ্নাংশ আকাৰে লিখিব লাগিব হৰণ দিয়া সংখ্যাটো তোমাৰ এই তলত যেটো সংখ্যাৰে হৰণ দিছিলা অৰ্থাৎ ভাজকটো তলত আৰু এই যেটো বাকি ৰব ভাগে হেতু ওপৰত তে কি পালো আমি এক সমস্ত 5/4 তে মিশ্ৰ ভগ্নাংশত পৰিল না এটো এটা গোটা সংখ্যা আৰু এটা ভগ্নাংশ তাৰ পিছত তোমাৰ 6 6/4 কি 63 তো এটো ইয়াত কি কৰা 63 যাক আমি কি কৰিম 6 দি হৰণ দিম 6 দি হৰণ দিলে কি হ'ব 9 6 গুণ 54 আৰু 10 6 গুণ 60 11 6 গুণ কিমান হে 66 গতিকে 9 6 গুণ 54 10 6 গুণ 60 গতিকে ইয়াত কি হ'ব এটা 10 বাৰ যাব এটো বুজি পাইছানে 10 বাৰ মানে ঠিক এনেকুৱা 6 দি 6 একবাৰ গল এতে তো শূন্য থাকিল 3 টো ইয়াত 3 টো নামি আহিল আৰু ইয়াত বান নাযায় কাৰণে ইয়াত এটা আমি কি দিম শূন্য দিম বুজি পাইছানে গতিকে কেইবাৰ গল 10 বাৰ গল তো ইয়াত কি হ'ব সেই 10 বাৰ যোৱাটো ইয়াত সমষ্টি আকাৰে প্ৰথমতে বহিব এটো গোটা সংখ্যা আৰু যেটো ভাজক আছিল ভাজকটো ইয়াত তলত সদায় হৰণ যেটো সংখ্যাৰে হৰণ দিবা হেতু সদায় তলত বহিব আৰু যেটো ভাগফল ৰৈ যাব হেতু ওপৰত বহিব এতিয়া চোৱা 10 6 গুণ 60 60 ৰ লগত 3 যোগ কৰিলে 63 হয় তো এনেদৰে উলিয়াব পারবা আৰু এটা মই কৰি দিছো ডাঙৰ সংখ্যা এটা 4 নম্বৰটো ধৰা 9/105 এইটোটো তুমি হৰণ কৰিছা 105 আৰু 9 9 দি একবাৰ 9 10 9 গলে 1 নামিল 5 9 দি একবাৰ 9 15 9 গলে কি হ'ব 9 6 15 6 তো ইয়াত যেটো সংখ্যা ভাগফল পালা সেই ভাগফলটো তো প্ৰথম লিখিব লাগিব ইয়াত 11 সমস্ত কি হ'ব যেটো যদি হৰণ দিছিল হেতু তলত 9 আৰু বাকি যেটো ৰৈ গল হেতু 6 টো ইয়াত তো এনেদৰে তোমালোকে কি কৰিব পাৰিবা মিশ্ৰ ভগ্নাংশলৈ নিব পাৰিবা যেটো অপকৃত ভগ্নাংশ দিয়া থাকে অপকৃত ভগ্নাংশবিলাকে মিশ্ৰ ভগ্নাংশলৈ নিয়া হয় তো প্ৰশ্ন নম্বৰটি আছে মিশ্ৰ ভগ্নাংশবিলাক অপকৃত ভগ্নাংশত প্ৰকাশ কৰা তো ভিডিঅ'বিলাক চাই যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিবা মিশ্ৰ ভগ্নাংশত
থকা ভগ্নাংশ আমি অপ্ৰকৃত ভগ্নাংশত কেনেকৈ আনিব পাৰোঁ চাবা। প্ৰথম কথা আমি ইয়াক এইটো সংখ্যাৰে এইটো সংখ্যাক পূৰণ কৰিব লাগিব, তাৰপিছত এইটো যোগ দিব লাগিব। তো নিয়মটো এনেকুৱা চাবা, তলত 4 ৰাখিলোঁ, 4 দি 3 পূৰণ, অৰ্থাৎ 3 পূৰণ 4 যোগ ওপৰত যিটো সংখ্যা আছে সেইটো যোগ দিব লাগিব। তো কিমান হ'ব চাবা, 7 3 গুণ 12, 12 লগত 3 যোগ কৰিলে কিমান হয় 15। তো এইটো অপ্ৰকৃত ভগ্নাংশ হ'ল নে নহয়? হৰটো সৰু হৈছে লগত কৰি। তো এইটো ক্ষেত্ৰত কি হ'ব, এইটোৰে এইটো পূৰণ, গতিকে 21 পূৰণ 8 যোগ এইটো সংখ্যা যিটো থাকে সেইটো যোগ দিব লাগিব। তলত কি আছে 8। তো কিমান হ'ল এইটো 8 ভাগেৰ কি হ'ব, 8 1 গুণ 8, 8 2 গুণ 16 যোগ 1 169, হয়নে? কি কৰিছোঁ, মিশ্ৰ ভগ্নাংশক যেতিয়া অপ্ৰকৃত ভগ্নাংশত দিছোঁ আমি কি কৰিছোঁ, যিটো গটা সংখ্যা আছিলে সেই গটা সংখ্যাটোক আমি তলৰ সংখ্যাটোৰে অৰ্থাৎ হৰেৰে পূৰণ কৰিছোঁ আৰু লবটো তাৰ লগত আমি যোগ দিছোঁ। এইখিনি কথা মনত ৰাখিবা। তো এইটো কি হ'ব, 9 পূৰণ 15 যোগ 7, তলত 15। তো 15 9 গুণ কিমান 135 যোগ 7, 135 লগত 7 যোগ কৰিলে কিমান হ'ব 142, 15 ভাগেৰ 142। প্ৰত্যেকটোতে কি হৈছে, হৰবিলাক সৰু হৈছে, দেখা পাইছেনে? তো হৰবিলাক সৰু হ'লে কি হ'ব, এইটো অপ্ৰকৃত ভগ্নাংশ, আৰু হৰবিলাক ডাঙৰ হ'লে কি হ'লে সেইটো প্ৰকৃত ভগ্নাংশ। তো ভিডিঅ'টো আজিলৈ ইমানে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো আজিলৈ আহিলোঁ, বাই বাই, থেংক ইউ।